সামৰ্থ ই-গভ পৰ্টেলৰ জৰিয়তে অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চত নাম ভৰ্তিৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হৈছে। যোৱাকালি ফাৰ্ষ্ট মেৰিট লিষ্টখন 5 বজাৰ আগত প্ৰকাশ হোৱাৰ কথা আছিল, কিন্তু 5 বজাৰ আগত সকলো মহাবিদ্যালয়ে প্ৰকাশ কৰিব নোৱাৰিলে। নিশালৈ প্ৰকাশ হৈছে। ৰাতিপুৱা 2-এখন মহাবিদ্যালয়ৰ ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰকাশ হৈছে। এতিয়া সামৰ্থ ই-গভ এটা পৰ্টেল বা প্লেটফৰ্ম, যাৰ জৰিয়তে মহাবিদ্যালয়সমূহে এপ্লিকেশ্যন ৰিচিভ কৰিছে, এপ্লিকেশ্যন স্ক্ৰুটিনি কৰিছে আৰু তেওঁলোকে ফাইনেল যিখন ফাৰ্ষ্ট মেৰিট লিষ্ট এইখন তেওঁলোকে প্ৰকাশ কৰাৰ পাছত আজি নামভৰ্তি হৈছে। এতিয়া এই নামভৰ্তিৰ প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ হৈ প্ৰায় 31 জুলাইলৈকে নামভৰ্তিৰ প্ৰক্ৰিয়া চলিব। অহাকালি বা পৰহি লাষ্ট ডেট বুলি কোনো কথা নাই। ফাৰ্ষ্ট মেৰিট লিষ্টৰ পাছত এখন ছেকেণ্ড মেৰিট লিষ্ট হ'ব, ছেকেণ্ড মেৰিট লিষ্টৰ পাছত থাৰ্ড মেৰিট লিষ্ট ওলাব আৰু তাৰ পাছত স্পট এডমিশ্যন হ'ব। এইখিনি যিসকলে QET পৰীক্ষা নিদিয়াকৈ যিসকলে আবেদন কৰিছে, যিসকলে QET পৰীক্ষাৰ জৰিয়তে নামভৰ্তি কৰিব, তেওঁলোকৰ কাৰণে 1 জুলাইৰ পৰা প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তেওঁলোকৰ কাৰণেও ফাৰ্ষ্ট মেৰিট লিষ্ট, ছেকেণ্ড মেৰিট লিষ্ট, থাৰ্ড মেৰিট লিষ্ট থাকিব আৰু থাৰ্ড মেৰিট লিষ্টৰ পাছত তেওঁলোকৰ কাৰণেও এটা স্পট এডমিশ্যনৰ ব্যৱস্থা থাকিব। এই গোটেইখিনি হৈ যোৱাৰ পাছত 29, 30, 31 জুলাই ফাইনেল QET, নন QET সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে স্পট এডমিশ্যনৰ ব্যৱস্থা থাকিব। এতিয়া আমাৰ 598 কলেজে তেওঁলোকে আমাৰ পৰ্টেলত, সামৰ্থ পৰ্টেলত ৰেজিষ্টাৰ্ড হৈছিল। ইয়াৰে ভিতৰত গৰিষ্ঠ সংখ্যক 524খন মহাবিদ্যালয়ে তেওঁলোকে ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ সক্ষম হ'ল, নামভৰ্তিও আৰম্ভ কৰিলে। বাকী 74খন মহাবিদ্যালয়ে মেৰিট লিষ্টখন এতিয়াও প্ৰকাশ কৰিব পৰা নাই। মই তেওঁলোকক অনুৰোধ জনাইছোঁ যে স্ক্ৰুটিনিৰ কামখিনি খৰতকীয়া কৰি তেওঁলোকে অহা কালিলৈ যিখন ফাৰ্ষ্ট মেৰিট লিষ্ট এইখন তেওঁলোকে যাতে পাব্লিছ কৰি দিয়ে, অৰ্থাৎ তেওঁলোকৰ পৰ্টেলৰ লেংগুৱেজত এইখন তেওঁলোকৰ ফালৰ পৰা লক কৰি দিলে ছিষ্টেমে তাক পাব্লিছ কৰি দিব আৰু তাৰ পাছতে নামভৰ্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আজি বহুতে মোলৈ হোৱাটছএপ মেছেজ পঠাইছে, মেইল পঠাইছে যে আমাৰ লিষ্ট পাব্লিছ হোৱা নাই, গতিকে আমি এডমিশ্যন ল'ব নোৱাৰিম। ইয়াক লৈ কোনো ছাত্ৰ ছাত্ৰীৰ অভিভাৱক শংকিত হ'ব নালাগে। এদিন যদি দেৰিও হৈছে, ফাৰ্ষ্ট মেৰিট লিষ্টটো ওলাব, ফাৰ্ষ্ট মেৰিট লিষ্টৰ পাছত ছেকেণ্ড, ছেকেণ্ডৰ পাছত থাৰ্ড আৰু তাৰ পাছত স্পট এডমিশ্যনৰ ব্যৱস্থা থাকিব। নামভৰ্তি আজিৰ পৰা আৰম্ভ হয় দীঘলীয়াকৈ 31 জুলাইলৈকে নামভৰ্তিৰ প্ৰক্ৰিয়াটো থাকিব। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ৰ তেওঁলোকৰ যিকেইখন মহাবিদ্যালয় চুজ কৰিছে তাৰ ভিতৰতে যাতে তেওঁলোকে এডমিশ্যন পায়, তাৰ কাৰণে ব্যৱস্থাটো সহায়ক হিচাপে উচ্চ শিক্ষা বিভাগে কাম কৰি আছে। এইটো এটা পৰ্টেলটোত কোনো ত্ৰুটি নাই, কোনো আসোঁৱাহ নাই। মহাবিদ্যালয়সমূহে তেওঁলোকৰ ফালৰ পৰা খৰতকীয়াকৈ ব্যৱস্থাখিনি গ্ৰহণ কৰিলে, অৰ্থাৎ মেৰিট লিষ্টখন প্ৰকাশ কৰাৰ ব্যৱস্থা কৰক আৰু নামভৰ্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু কাকো শংকিত নহ'বৰ কাৰণে আবেদন জনাইছোঁ।